কৃষ্ণ এই পৃথিৱীত পৰমব্ৰহ্ম কৃষ্ণই গোটেই জীৱ জগতক এডাল মালাৰে গাঁঠি থৈছে। আমি যে মানুহবিলাকে ফুলৰ মালা পিন্ধো বা ফুলৰ মালাবোৰ চাওঁ, তে দেখাত বৰ সুন্দৰ হয়। আমি সকলোৱে কি কৰোঁ, মানে মালাডালৰ ফুলকেইটাক আমি বেছি গুৰুত্ব দিওঁ। গতিকে ভিতৰত যে এডাল সূতা আছে, সেই সূতাডালে যে ফুলকেইটা ধৰি ৰাখিছে, সেই কথা কিন্তু আমি গুৰুত্ব নিদিওঁ। তেনেহ'লে এডাল ফুলৰ মালা যদি আমি অধ্যয়ন কৰোঁ, মালাডালে মানুহজনক বৰ সুন্দৰ কৰে। আৰু পৰমব্ৰহ্ম কৃষ্ণয়ো বন্য পুষ্পৰ মালা ধাৰণ কৰিছিলে। গতিকে এই ফুলকেইটা হৈছে মানুহৰ জীৱবিলাক, আৰু ভিতৰৰ সূতাডাল হৈছে পৰমব্ৰহ্ম কৃষ্ণ। গতিকে সূতাডাল যদি ছিগি যায় কেনেবাকৈ, তেনেহ'লে আমাৰ জীৱবোৰৰ কেতিয়াও গতি সাধন নহ'ব। কাৰণ পৰমব্ৰহ্ম কৃষ্ণই সমস্ত জীৱকে ধুনীয়াকৈ এডাল মালাৰ দৰে গাঁঠি ৰাখিছে ভগৱন্তই। এইবিলাক সব গৃহতত্ত্বৰ কথা আমি গুৰুত্ব দিব লাগিব, আৰু আমি এইবোৰ অধ্যয়ন কৰিব লাগিব। শাস্ত্ৰ পঢ়িলেই নহয়, আৰু শাস্ত্ৰ শুনিলেই নহয়, শাস্ত্ৰসমূহে আমাক কি বুলি কৈছে সেই কথাবোৰো জানিব লাগে। আকৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এধাৰী মালা গাঁঠিছে। সেই মালাধাৰী কি হৈছে? ভগৱন্তৰ গুণনাম। আৰু সেই মালাধাৰীৰ নাম কি দিছে? গুণমালা। ভগৱন্তৰ নামৰ মালা, নামৰ গুণৰ মালা। সেই গুণৰ মালাত কি কৈছে? ৰাম নিৰঞ্জন পাতক ভঞ্জন। বোলে ৰাম বুলি ক'লে কি হয়? মানুহে কৰ্মৰ জৰিয়তে কৰা যিবোৰ পাপ, সেই সমস্তবিলাক ধ্বংস হৈ যায়। সেইকাৰণে কৈছে ৰাম নিৰঞ্জন পাতক ভঞ্জন। মানে পাতক মানে পাপ, সেই পাপবোৰ নাইকিয়া হৈ যায়। এতেকে আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগে বা গুণমালা গাব লাগে। নমো নাৰায়ণ সংসাৰ কাৰণ ভকত তাৰণ। বোলে হে পৰমব্ৰহ্ম কৃষ্ণ, তোমাক নমস্কাৰ কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, কাকুতি কৰিছোঁ। গতিকে আমাক কি কৰিব লাগে? ভকত তাৰণ তোমাৰ চৰণ। মানে ভকতৰ যদি ৰক্ষা হ'ব লাগে, আৰু ভকত যদি মানে বিভিন্ন কষ্টৰ পৰা, শাস্তিৰ পৰা যদি মুক্তি পাব লাগে, তেনেহ'লে ভগৱন্তৰ চৰণ দুখানি কাৰণ বুলি কৈছে। সেইকাৰণে আমি নৰমনুষ্যসকলে পৰমব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন গাব লাগে, আৰু